নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। স্বদেশৰ ভূমিতে লাঞ্ছিতা নিৰ্যাতিতা উলংগ হ'ব লগা হ'ল জয়া মূলা কনকৰ দেশৰ নাৰী জীয়ৰী। প্ৰিয় দৰ্শকসকল, শিৱসাগৰৰ মাজমজিয়াত এগৰাকী যুৱতী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, সোণৰ পদকপ্ৰাপ্ত এগৰাকী খেলুৱৈ অনা অসমীয়াৰ হাতত লাঞ্ছিতা হ'ব লগা হ'ল, নিৰ্যাতিত হ'বলগীয়া হ'ল। চোলাৰ কাপোৰ ফালি দিয়া হৈছে। কাৰ সাহসত, কাৰ প্ৰেৰণাত, কোনে উদগনি যোগাইছে এইসকলক? নাগপুৰীয়াৰ সাহস, শক্তি আৰু প্ৰেৰণাৰে এইসকলে অনা অসমীয়াই অসমীয়া মানুহৰ ওপৰত এনেধৰণৰ ধাৰাবাহিক নিৰ্যাতন চলাই আহিছে নেকি? আজিৰ দিনত ই এটা ডাঙৰ প্ৰশ্ন। মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে আক্ৰমণ কৰিলে এটা প্ৰত্যাক্ৰমণ হ'ব। প্ৰত্যাক্ৰমণে মাৰোৱাৰী সমাজ সাজু থাকক। আজি যদি আমি মাৰোৱাৰীৰ মানুহ এটাক এক্সৰ কাণৰ তলত লগাই দিলোহেঁতেন, হাজাৰ হাজাৰ পুলিচ আহি আমাক এৰেষ্ট কৰিলেহেঁতেন, হাজাৰ পুলিচ আহি আমাক গ্ৰেপ্তাৰ কৰিলেহেঁতেন। কিন্তু এই ছোৱালীজনী গুৰুলকে পিটাৰ পিছত ইয়াত মাত্ৰ 8জন পুলিচ আছে, মাত্ৰ 8জন। মানে কি হৈছে, পুলিচে এই মাৰোৱাৰীকেইটাক সুৰক্ষা দিছে। কাৰ নিৰ্দেশত সুৰক্ষা দিছে? নাগপুৰৰ পৰা RSSৰ ডাঙৰ লিডাৰৰ ফোন আহিছে। এতিয়া কথাটো হৈছে এখন সংগ্ৰাম RSS আৰু মাৰোৱাৰীৰ বিৰুদ্ধে, একদম খোলাখুলি কথা। আৰু শিৱসাগৰত খিলঞ্জীয়া মানুহে মাৰোৱাৰী চৰগুৰ খাই এই ইমানখিনি দল সংগঠন থাকোঁতে কেতিয়াও নহ'ব। আৰু এতিয়া কথাটো হৈছে, কাণত ধৰি তামোল পাণ লৈ বঁটা দি আঁঠু কাঢ়িব লাগিব। আৰু যদি পুলিচে আঁঠু কঢ়াব নোৱাৰে, আমি আঁঠু কঢ়াম। ভণ্টি কি হ'ল তোমাৰ লগত বাবুপতিত? আজি মানে বাবুপতিত মই আহিছিলোঁ কম্পিউটাৰ ক্লাছ, তাৰপিছত ছেকেণ্ড ডে আছিলে NCC পেড হৈ আছে বৰ্ণিং ফিল্ডত 15 আগষ্টৰ কাৰণে। মই বাৰু এবাৰ NCC কৰা নাই, কিন্তু মানে পেড চাবৰ কাৰণে আহিছিলোঁ। তাৰপিছত মানে যোনজন মানে যেতিয়া মই গাড়ীত বহি আছোঁ ন, ড্ৰাইভাৰজন আছিলে, তেওঁৰ লগত মানে সদায় অহা যোৱা কৰোঁ। আজি 2-3 বছৰৰ পৰা তেওঁৰ লগতে অহা যোৱা কৰি আছোঁ সদায়। তাৰপিছত গাড়ীখনত বহি আছিলোঁ, তাৰপিছত বহি থকা সময়ত তেওঁ মানে ফোন এটা আহিলে। তেওঁৰ ফোনটো কিবা বেয়া হৈ আছিলে কাৰণে ফোন এটা আহিলে, তেওঁ বাহিৰলৈ ওলাই গ'ল। মানে ঘৰলৈ যাবলৈ হৈছিলে আৰু মানে তেওঁ ফোনটো অহাৰ কাৰণে বাহিৰলৈ ওলাই গুচি গ'ল। ওলাই যোৱাৰ পিছত মানুহ দুজন মানে আহি তেওঁক মানে কিবা তৰ্কাতৰ্কি কৰিছে। বাহিৰত হৈছে, মই ভিতৰত আছোঁ কাৰণে ইমান ধ্যান দিয়া নাছিলোঁ। বাহিৰত তৰ্কাতৰ্কি হৈছে, তেওঁকো মাৰপিট কৰিছে। তাৰপিছত মই ওলাই গ'লোঁ চাবলৈ কি হৈছে বুলি। তাৰপিছত মই সুধিলোঁ, আপোনালোকে কিয় ইয়াত তৰ্কাতৰ্কি কৰি আছে, কিয় মাৰিছে? তাৰপিছত তেওঁলোকে কৈছে, তোমালোকে ইয়াত বোলে গাড়ীত বহি বোলে ড্ৰাগছ লৈ আছা বোলে, তোমালোকে কিবা কৰি আছা বোলে, সেইবুলি কৈছে। তাৰপিছত তেনেকুৱাত মই কৈছোঁ, আমি একো ড্ৰাগছ লোৱা নাই, আমি একো নিচাযুক্ত বস্তু সেৱন কৰা নাই। তাৰপিছত তেওঁ কৈছে, নহয় বোলে, নহয় তোমালোকে ইয়াত বোলে গাড়ী পাৰ্কিং কৰি বোলে ইয়াত কিবা কৰি আছা বোলে, তেনেকৈ কৈছে। তাৰপিছত তেওঁলোকে তাৰপিছত মোক চোলাত ধৰি মাৰিছে, মাদাম চুলিত ধৰি মানে গাড়ীখনত মাথাটো মাৰি দিছে। তাৰপিছত মই কৈছোঁ, মই ল'ৰা নহয়, মই ছোৱালী হয়, মোক নামাৰিব আপোনালোকে, তেনেকৈ মোক নামাৰিব। তাৰপিছত গোটেই মানুহ মানে গোট খাই গৈছে। মানুহখিনিও কৈছে যে ছোৱালীজনীক আপোনালোকে ইমান জল্দি হাত নুতুলিব। 3-4জন মানুহে আকৌ চোলাত ধৰি গোটেই মানে গুটাম ফালি মেলি চুলি ধৰি মানে গাড়ীত মাথাটো মাৰি দিছে আৰু বহুত টাইম মাৰিছে। আৰু তাৰপিছত যোনজন ড্ৰাইভাৰ আছিলে, তেওঁ মানে এৰুৱাবলৈ চেষ্টা কৰিছিলে, তেওঁক ধৰি মেলি মানে তাৰ মানে ছাইডত এটা ঘৰ আছে না, ঘৰটো ভিতৰলৈ একদম টানি লৈ গৈছে। আৰু মই খেলুৱৈ। মই পাঞ্জা খেলত ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰিছিলোঁ। আৰু কাবাডী খেলত ষ্টেট চিলেকশ্যন পাইছিলোঁ, কিন্তু মানে হায়াৰ ছেকেণ্ডেৰী এক্সাম আছিলে কাৰণে যাব নোৱাৰিলোঁ। এতিয়া কি কৰি আছা বৰ্তমান তুমি? এতিয়া মই আছাম এনাৰ্জি ইনষ্টিটিউটত ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং কোৰ্চ কৰি আছোঁ। তোমাৰ নামটো? জিমি দাস। ঘৰ কোন জেগাত? ঘৰ দিছামুখ জেলগাঁও। আজি কেলৈ আহিছিলে শিৱসাগৰলৈ? আজি কম্পিউটাৰ ক্লাছ এণ্ড NCC পেড চাবলৈ আহিছিলোঁ। তুমি ক'ত দুখ পাইছা এতিয়া? মই বুকুত অলপ দুখ পাইছোঁ আৰু মাথাত দুখ পাইছোঁ মাৰাৰ কাৰণে। আৰু এইটো আঙঠিটো গোটেই মানে মাৰিছে, এনেকুৱা আঙঠি বেকা হৈ গৈছেগৈ। এতিয়া ডক্টৰে কি কৈছে? বেডত থাকিবলগীয়া আছে? ডক্টৰে কি কৈছে মই ভালকৈ গম পোৱা নাই, মোৰ পেৰেণ্টছে গম পাব। এতিয়া তোমাক ভৰ্তি হ'বলৈ দিছে? ভৰ্তি হ'বলৈ দিছে, অকণমান কণ্ডিশ্যনটো কিবা বুলি কৈছে। চুলিত ধৰি কি মানুহ হয়? মেবি মাৰোৱাৰী মানে কিবা এটা টাইপৰ, আমাৰ চিডিউল কাষ্ট টাইপৰ নহয়, মানে ইমান ভালকৈ চিনি নাপালোঁ। অসমীয়া মানুহ নহয় চাগে। আৰু মানে আমাৰ অসমীয়া মানুহ ইমান বেয়াকৈ নামাৰে কোনো ছোৱালীক। তেওঁলোকৰ মানে ছোৱালীৰ প্ৰতি কোনো ৰেচপেক্টে নাই, সেইকাৰণে মানে ছোৱালী এজনীক মাৰিবলৈ ইমান সাহস কৰিছে। তেওঁলোকে যদি এজন প্ৰকৃত পুৰুষ হোৱাহেঁতে এনেকৈ ছোৱালী এজনীক মাৰিবলৈ সাহস নকৰে। এজন প্ৰকৃত পুৰুষে কেতিয়াও এনেকৈ ছোৱালী এজনীক মাৰিবলৈ আগবাঢ়ি নাহে। মানে ফাৰ্ষ্টে ল'ৰা বুলি ভাবি মাৰিলে একো নাই, কিন্তু যেতিয়া ছোৱালী বুলি কোৱা স্বত্তেও যেতিয়া মাৰিবলৈ সাহস কৰিছে, সেইজন কেতিয়াও পুৰুষ নহয়। দাবী জনাম যে তেওঁলোকক সঠিক শাস্তি দিয়ে যে এনেকুৱা মানে আজি মোৰ লগত কৰিছে, বেলেগ এদিনা যদি বেলেগ এজনী ছোৱালী যদি তেনেকৈ ঘৰলৈ যাবলৈ যদি গাড়ীত বহি থাকে, তেওঁলোককো কৰিব। তেওঁলোকৰ ওপৰত কোনো বিশ্বাস নাই, তেওঁলোকে যে এইটো কাম আকৌ পুনৰাই নকৰে। কাপোৰ মানে ফালি দিছোঁতে গোটাম চোলাম এৰুৱাই দিছে। চাৰ্ট
ক'বলগীয়া একো নাই কিন্তু অসমত ব্যৱসায় বাণিজ্য কৰি বাৰে বাৰে আমাৰ থলুৱা যুৱক যুৱতীৰ ওপৰত আক্ৰমণ কৰিব এয়া কোনো কাৰণতে সহ্য কৰা নহ'ব শিৱসাগৰত ব্যৱসায় বাণিজ্য হৈছে ঠিকে আছে কিন্তু শিৱসাগৰ খিলঞ্জীয়া যুৱক যুৱতীসকলৰ ওপৰত শাসন কৰাৰ অধিকাৰ কিন্তু আমি দিয়া নাই যোৱাকালি ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত এজন খেলুৱৈৰ ওপৰত আক্ৰমণ কৰা হ'ল আমি জাতীয় সংগ্ৰামী শিৱসাগৰ জিলা সমিতিয়ে এজাহাৰ দাখিল কৰিলোঁ 12 ঘণ্টা অতিক্ৰম কৰিলে 12 ঘণ্টা অতিক্ৰম কৰাৰ পিছতো শিৱসাগৰ আৰক্ষীয়ে মুঠলৈ গ্ৰেপ্তাৰ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত আজি আমি জাতীয় সংগ্ৰামী অসমৰ লগতে শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ আমি ৰাজপথ ইতিমধ্যে অৱৰোধ কৰিছোঁ আৰু ইয়াৰ পৰা এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যদি শিৱসাগৰ আৰক্ষীয়ে যদি অনা অসমীয়া পক্ষত আছে আৰু অনা অসমীয়াক যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে শিৱসাগৰ জিলাত থকা জাতীয় জনগোষ্ঠীয় দল সংগঠনবিলাকে আমি নিজাববীয়া ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ আমি 24 ঘণ্টা সময় চাম যদি 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰ আৰক্ষীয়ে যদি অসমৰ থলুৱা এই যুৱতীগৰাকীক আক্ৰমণ কৰা একাংশ অনা অসমীয়া গোষ্ঠীক যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে জাতীয় সংগ্ৰামী সেনা অসমৰ লগতে শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈ এই অনা অসমীয়া গোষ্ঠীটোক ধৰি আনি ঘৰৰ পৰা চুচৰাই আনি ৰাজপথত কাণত ধৰাই আঁঠু কঢ়াই থ'বলৈ আমি বাধ্য হ'ম হয় যোৱাকালি যিটো ঘটনা সংঘটিত হৈ গ'ল আটাইতকৈ দুখজনক আৰু লজ্জাজনক কাৰণ কেলৈ শিৱসাগৰত ৰাজপথত এগৰাকী গাভৰু ছোৱালীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ'ল্ড মেডেলিষ্ট ছোৱালীক গুলকৈ বিদেশী বহিৰাগতাই মাৰিছে কিন্তু এই পৰ্যন্ত এই মানুহজনক দৰ্জা মাৰি ভৰাই থৈ দিছে কিন্তু প্ৰশাসনক কোনোবা বিষয়া এজনে এটা কথা শুনিবলৈ পাইছোঁ যে আমাৰ সংগঠনৰ মানুহ হেনো এৰেষ্ট কৰা হৈছে ইয়াৰ অৰ্থ কি কাৰণ কেলৈ শিৱসাগৰ প্ৰশাসন ইমান অধ্যক্ষণে কৈছে শিৱসাগৰ প্ৰশাসন কাৰণ কেলৈ তেওঁলোকে অপৰাধী গ্ৰেপ্তাৰ নকৰি যিবিলাকে প্ৰতিবাদ কৰি আছে নিৰস্ত্ৰ মানে গণতান্ত্ৰিকভাৱে তেওঁলোকক এৰেষ্ট কৰাৰ কথা কৈছে ইয়াৰ কি অৰ্থ থাকিলে আমি আজি সুৰক্ষিত নহয় আমি নাৰী সুৰক্ষিত ৰাজপথত এজনী সৰু ছোৱালীক গুলকৈ বহিৰাগতাই পিটিছে অলৰেডি পৰমে আমাৰ মাজত উলিয়াই দিয়ক তেওঁলোকে যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে আমাৰ মাজত উলিয়াই দিয়ক আমি যি ব্যৱস্থা ল'ব লাগে হাতত ল'ম নগৰৰ মাজ মজিয়াত আচলতে এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে জিলিকাবলৈ সক্ষম হোৱা খেলৰ জৰিয়তে নিজকে জিলিকাবলৈ সক্ষম হোৱা শিৱসাগৰবাসীক আচলতে নাম উজ্বলাবলৈ সক্ষম হোৱা এগৰাকী যুৱতীক আচলতে উপযোগী কৰি এটা বণিক গোষ্ঠী দলে যিধৰণে প্ৰহাৰ কৰিলে সেই প্ৰহাৰ কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰে এইটো এটা স্পষ্ট কথা তেওঁলোকে আচলতে ইয়াত ব্যৱসায় কৰিছে তেওঁলোকে ব্যৱসায় কৰক তাত আমাৰ ক'বলৈ একো কথা নাই কিন্তু ব্যৱসায় কৰাৰ উপৰিও আচলতে যদি এনেকুৱা আমাৰ অসমীয়া ভগ্নী ভাতৃৰ ওপৰত যদি তেওঁলোকে যদি এনেকুৱা ধৰণৰ প্ৰহাৰ বা এনেকুৱা ধৰণৰ আক্ৰমণ কৰে কিন্তু কোনো কাৰণতে আমি সহজভাৱে মানি ল'ব নোৱাৰোঁ এইটো কথা আমি তেওঁলোকক এই কথাটো ইয়াৰ পৰা আমি সকিয়ানি প্ৰদান কৰিছোঁ আৰু এটা কথা স্পষ্ট কথা যে একেবাৰে তেওঁলোকৰ এই ঘটনাৱলীৰ পৰা একেবাৰে নাতি দূৰত থকা এখন সদৰ থানা আছে সদৰ থানা এখন থকা অৱস্থাত তেওঁলোকে কাৰ সাহসত আচলতে বলিয়ান হৈ আচলতে তেওঁলোকে আইন হাতত তুলিবলৈ বাধ্য হ'ল সেই কথাটো আমি তেওঁলোকক আচলতে প্ৰশ্ন কৰিছোঁ আৰু শিৱসাগৰ জিলা প্ৰশাসনক এটা কথা আমি তেওঁলোকক সুধিব বিচাৰিছোঁ আজি শিৱসাগৰ জিলাখনত আজিৰ পৰা প্ৰায় কিছুদিনৰ এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত এনেধৰণৰ ক'ৰবাত যদি মৰেল পুলিচৰ ঘটনা সংঘটিত হৈছে ক'ৰবাত শিষ্যই গুৰুক হত্যা কৰিছে এনেধৰণৰ ঘটনা সংঘটিত হৈছে আমি জিলা প্ৰশাসনক কৈছোঁ যে ক'ৰবাত জিলা প্ৰশাসনৰ ক'ৰবাত সৰলতা বা ক'ৰবাত দুৰ্বলতা হৈছে নেকি যাৰ কাৰণে নেকি এনেধৰণৰ ঘটনা পুনৰ সংঘটিত হৈ আছে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ আজি খুব কম সময়ৰ ভিতৰত যদি এই যুৱতীগৰাকীক আক্ৰমণ কৰা এই দলটোৰ ওপৰত যদি কোনো ধৰণৰ কঠোৰ আচলতে কঠোৰেই নহ'ব আচলতে পানী সৰকিব নোৱাৰা কটকটীয়া মানে ব্যৱস্থা যদি শাস্তিমূলক ব্যৱস্থা আচলতে গ্ৰহণ নকৰে নিশ্চয়কৈ আমি টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ বিভিন্ন দল সংগঠন আমি সকলোৱে উমৈহতীয়াভাৱে আজি শিৱসাগৰ জিলাত আমি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু এই প্ৰতিবাদৰ ভাষা কেনেধৰণৰ হয় এইটো আমি কিয়নো এই কাৰণে আমি এইটো কথা ক'বলৈ বাধ্য হৈছোঁ প্ৰতি মুহূৰ্তত আচলতে শিৱসাগৰবাসীৰ আৱেগ অনুভূতিক আচলতে খেলা কৰা হৈছে শিৱসাগৰবাসীয়ে যিটো সময়ত ঐক্য সম্প্ৰীতি কথাকে ইয়াৰ গইনালৈ আচলতে এছাম বণিক গোষ্ঠীয়ে আচলতে আমাৰ ধৈৰ্য আৰু সহ্যৰ মানে আমাৰ তেওঁলোকে মাজত পৰীক্ষা কৰিছে এই কথাটো স্পষ্ট হৈছে গতিকে আমি শিৱসাগৰবাসী হিচাপে এটা কথা স্পষ্ট ভাষা কৰিছোঁ শিৱসাগৰবাসীয়ে ৰামৰ ৰূপো দেখাব জানে শিৱসাগৰবাসীয়ে ৰাৱণৰ ৰূপো দেখাবলৈ বাধ্য নকৰিবৰ কাৰণে আমি এই বণিক গোষ্ঠীসমূহক তেওঁলোকক আমি সক্ৰিয় প্ৰদান কৰিছোঁ আৰু শিৱসাগৰ জিলা প্ৰশাসনক এই চেগতে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে অনতিপলমে এই যি বণিক গোষ্ঠী এই যি কালপিত তেওঁলোকৰ ওপৰত যাতে কঠোৰ হওক খুব কম সময়ৰ ভিতৰত তেওঁলোকৰ ওপৰত যাতে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে তাৰ আমি দাবী উত্থাপন কৰিছোঁ
চাওক ইয়াৰ পূৰ্বেও এজন সাংবাদিকক তেনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ইয়াৰ কিছুদিন পূৰ্বেও মহল পুলিচৰ ঘটনা সংঘটিত হৈছে আচলতে এই কথাবোৰ এটা কথা স্পষ্ট হৈছে ক'ৰবাত আচলতে জিলা প্ৰশাসনে যি ধৰণে সক্ৰিয়তা অৱলম্বন কৰিব লাগে নিশ্চয়কৈ সক্ৰিয়তাৰ তাত অভাৱ অনুভৱ হৈছে যাৰ কাৰণে নেকি এনেধৰণৰ অসমীয়া লোকৰ ওপৰত উপৰ্জি পৰি পঢ়াৰ বা এনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু এই আক্ৰমণৰ ঘটনা শিৱসাগৰত এই যাতে শেষ ঘটনা হওক তাৰ আমি হকেনি প্ৰদান কৰিছোঁ অন্যথা আমি টাই আহোম ছাত্ৰ এটা কথা স্পষ্ট ভাষাৰে কৈ দিছোঁ কিন্তু আমাকো বাধ্য নকৰিব